টু মাই ইউটিউব চেনেল মোৰ নতুন এটা ভিডিঅ' আৰু নতুন এটা চেনেলত মই আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰে মই শিৱ মন্দিৰত মানে পূজা কৰিবৰ কাৰণে আহিছিলোঁ আৰু আহি মেলি যে এটা মন্দিৰ দেখা পালোঁ, মন্দিৰ এভাগ দেখা পালোঁ। সেই মন্দিৰ ভাগত আপোনালোকক দেখাম আৰু মন্দিৰ ভাগ কেনেকুৱা কি পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এই মন্দিৰ ভাগৰ বিষয়ে বহুতো নাজানে আৰু বহুতো ইয়াৰ ওচৰ চুবুৰীয়া মানুহে গম নাপায়। আৰু মন্দিৰটো আছে আপোনাৰ দেৰগাঁৱত আৰু আপোনালোকে চাই মেলি কমেণ্ট কৰি জনাব কোন জেগাত। আৰু আপোনালোকে পাৰিলে ইয়াত একবাৰ আহিব। তো গাইজ আমি এতিয়া আমাৰ পূজাৰীজনৰ পৰা আমি সুধি মানে এড্ৰেছটো আপোনালোকক সম্পূৰ্ণ দিব। কাৰণ মই ইয়াৰ এড্ৰেছটো মই নাজানো ভালদৰে, তেওঁ বুজাই ক'ব, আপোনালোকে তেনেকৈ আহিব। কওক। এইটো হ'ল আপোনাৰ খনিকৰ ধূনাগুৰি চাপৰি। মন্দিৰ ভাগ আছে আপোনাৰ ধূনাগুৰি চাপৰি, খনিকৰ গাঁও ধূনাগুৰি চাপৰি মন্দিৰ। পৰা মানুহ আহে, আপোনাৰ দেৰগাঁৱৰ পৰা আহে, যোৰহাটৰ পৰা আহে, বাহিৰৰো আহে, গুৱাহাটীৰো আহি গৈছে ইয়াত। গছজোপাৰ বিষয়ে ককাজনে অলপ আপোনালোককো বুজাই দিব আৰু ময়ো নাজানো যিহেতু, তো ককাজনে অকণমান ক'ব। ককাজনে কিমান বছৰ পুৰণি গছ সেইজোপা বিষয়েও ক'ব আপোনালোকে। ককা কওক। আমাৰ আপোনাৰ গছজোপা আমাৰ এতিয়া বয়স এতিয়া 65 বছৰ। এই 65 বছৰৰ আগৰ পৰাই আমাৰ দেউতাহঁতে দেখিছে। হ'ল আপোনাৰ এইজোপা গছৰ প্ৰায় 100 বছৰ মানেই হ'ব হ'ল নেকি। কাৰণ আমাৰ দেউতাহঁতে ইয়াত শৰাই ভাগ দিয়ে, তেতিয়াৰ পৰা আমি আৰু ইমান বছৰ হ'ল। তেতিয়াহ'লে আপোনাৰ ক'বলৈ গ'লে এনেকৈ 100 বছৰ মানেই হ'ল গছজোপা, প্ৰায় 100 বছৰ মানেই হ'ল। কিন্তু গছজোপা আপোনালোকে দেখা পাইছে, ইফালে চাওক, ডালৰ পৰাই গছজোপা হয়, ডালৰ পৰাহে হয়। মই আপোনালোকক গছজোপা সম্পূৰ্ণ দেখাম, আপোনালোকে চাই থাকিব। মই মানে ককাজনে কৈ লওক, তাৰপিছত মই আপোনালোকক গছজোপাও দেখাম। এই গছজোপা মানে এনেকৈ লতা বগাই পেলাই ডালটো যেতিয়া হাউলি আহে তেতিয়া হেৰি লতা বগাই যায়, তাৰপিছত গছজোপা হৈ যায় মানে এনেকুৱা এটা কাৰণ। আৰু ডালজোপা আপোনালোকৰ মানে মন্দিৰ ভাগৰ নামটো এইটো এনেই ধূনাগুৰি চাপৰিয়ে কয়। আৰু মন্দিৰ ভাগৰ নামটোতো আছে আপোনাৰ গেটত দিয়া আছে, মহাভৈৰৱ। সেইটো হেৰি কাল ভৈৰৱ বুলি কয়, মহাভৈৰৱ, কাল ভৈৰৱ মন্দিৰ। আৰু আপোনালোকে আহিব। আৰু আপোনালোকে দেখা পাইছে, আপোনালোকে এই গছজোপাৰ এইফালে চাওক, এইফালে এয়া হৈছে আপোনাৰ শিপা ওলাই আহে মানে লতা লেখীয়াকৈ। তাৰপিছত আকৌ সেইজোপাই আকৌ গোটেই গছজোপাকে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু গছজোপাৰ বহুতো মহত্ব আছে, তাৰ বাবেহে ইয়াত মন্দিৰটো আপোনাৰ স্থাপন কৰা হৈছে। এইফালে চাওক, এয়া চাওক, এই গছজোপা চাওক। দেখা পাইছে আপোনালোকে। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে ইয়ালৈ অহা নাই তেন্তে আহিব, আশা কৰিছোঁ আহিব নিশ্চয়। হেল্ল' গাইজ, মোৰ মাই ফাৰ্ষ্ট ব্লগ, মোৰ নতুন চেনেলত আপোনালোকে ভিডিঅ'টো চাব। আৰু মোৰ ভিডিঅ'টো আজি মন্দিৰলৈয়ে আহিছোঁ, আৰু মন্দিৰলৈ অহাৰ কাৰণে মই মোৰ মাই ফাৰ্ষ্ট ব্লগটো এইটোৱে দিছোঁ। আৰু আপোনালোকে চাই মেলি জনাব, আৰু নতুন ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব।